মৰিগাঁৱৰ মায়ঙত মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ আজিৰে পৰা মৰিগাঁও প্ৰশাসনৰ উদ্যোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মায়ঙৰ ইতিহাস প্ৰসিদ্ধ যাদুবিদ্যা প্ৰদৰ্শন হ'ব এই মহোৎসৱত। মায়ঙৰ স্থানীয় বেছসকলে পৰিৱেশন কৰিব যাদু মন্ত্ৰ। মহোৎসৱৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ যাব বিচাৰিছো। আমাৰ সাংবাদিক দীপাংকৰ কলিতা আছে। দীপাংকৰ, আপোনাৰ ওচৰলৈ আহিছো। যিহেতু এই মহোৎসৱৰ আয়োজন কৰা হৈছে, যাদু মন্ত্ৰ প্ৰদৰ্শন কৰিব বুলিও জানিব পৰা গৈছে। শোভাযাত্ৰা ওলাইছে, কেনে ধৰণৰ পৰিৱেশ আপোনাৰ জৰিয়তে দেখুৱাব বিচাৰিম দৰ্শকক। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ ইতিহাস প্ৰসিদ্ধ মায়ঙত আৰু মৰিগাঁৱৰ মায়ঙত আজি পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ। দেখিবলৈ পোৱা যায় মায়ঙৰ যাদুবিদ্যাক লৈ বিভিন্ন সময়ত বিভিন্নজনৰ মনত বহু ধাৰণা থাকে, বিভিন্নজনৰ মাজত প্ৰচলিত বহু কথা থাকে। তাৰ মাজত দেখিবলৈ পোৱা গৈছে মৰিগাঁও জিলা প্ৰশাসনৰ বিশেষ উদ্যোগত এইবাৰ পোন প্ৰথমবাৰৰ বাবে মায়ঙত অনুষ্ঠিত হৈছে এই ইন্দ্ৰজাল যাদু মহোৎসৱ। মই কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত এই বাৰেৰহণীয়া যি শোভাযাত্ৰা, সেই শোভাযাত্ৰা আৰম্ভ হৈছে আৰু এই মৰিগাঁও জিলাৰ বিভিন্ন যি জাতি জনগোষ্ঠী আছে সকলোৰে এক আচলতে মিলনভূমিলৈ পৰিণত হৈছে এই মুহূৰ্তত মায়ং, আৰু সকলোৰে নিজৰ যি পৰম্পৰাগত যিসমূহ আচলতে তেওঁলোকৰ সাংস্কৃতিক যি তেওঁলোকৰ পৰম্পৰা আছে সকলোখিনি তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি। মায়ঙৰ ৰজা তৰণীকান্ত সিংহই তেওঁ ইতিমধ্যে এই যি শোভাযাত্ৰা তেওঁ শুভাৰম্ভ কৰিছিল। গতিকে আমি তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। পুনতে আপোনাক আমাৰ এই পোনপটীয়া সম্প্ৰচাৰলৈ স্বাগতম জনাইছোঁ। মায়ঙৰ যাদুক লৈ বিভিন্নজনৰ মাজত বিভিন্ন কৌতূহল আছে, বিভিন্ন কথা চৰ্চা হৈ থাকে। আজি মায়ঙত দেখিবলৈ পোৱা গৈছে এই যাদুবিদ্যাক লৈ এক আচলতে বিশেষ মহোৎসৱ আয়োজন কৰা হৈছে। আপোনাৰ পৰা অকণমান জানিম। হয়, মায়ং ঐতিহাসিক যাদুবিদ্যাৰ কাৰণে বিখ্যাত বুলি সকলোৱে জানে। গতিকে আমাৰ ইতিমধ্যে বহুত যাদু নাশ হৈ গৈছে। কিছুমান মুখ পৰম্পৰা আছিলে, কিছুমান মানে লিখিত আছিলে যদি ইয়াত বানপ্লাৱিত অঞ্চল, বানপানী বহুত হৈছিলে এটা সময়ত, সেইবিলাক তেতিয়াই নষ্ট হৈছিলে। এতিয়া কথা হৈছে অৱশিষ্টখিনি যি আছে সেইখিনি যাতে আমি ৰক্ষা কৰিব পাৰোঁ, সংৰক্ষণ কৰিব পাৰোঁ, সেই উদ্দেশ্যে আজি ইন্দ্ৰজাল নাম দি এটি অনুষ্ঠান আমি ইয়াতে ৰূপায়িত কৰিছোঁ। আৰু যিসকল বৃদ্ধ আছে তেওঁলোকে এতিয়াও বৃদ্ধ কিছুমান আছে, হয়তো মুমুখৰ এটা অৱস্থা এটা পাইছে, তেওঁলোকে মুখ পৰম্পৰা বহুত যাদু আছে, সেইবিলাকো আমি ডেকা ল'ৰাবিলাকে যাতে শিকি সেইবিলাক সংৰক্ষণ কৰিব পাৰে তাৰ এটা ব্যৱস্থা অৰ্থে আজি এই বিশাল শোভাযাত্ৰা কৰা হৈছে। মই আৰু এটা কথা সুধিব বিচাৰোঁ, বহু দেশ বিদেশৰ লোক আহে মায়ঙৰ এই যাদু শিকিবলৈ, আপোনালোকৰ পৰা যাদুৰ শিক্ষা ল'বলৈ আহে। মায়ঙলৈ এই যি শিক্ষা লোৱাৰ বাবে বিভিন্নজন আহে, যি ধৰণৰ তেওঁলোকৰ আগ্ৰহ আমি দেখিবলৈ পাওঁ, তাৰ মাজত বিভিন্নজনে কিন্তু এই বিজ্ঞান প্ৰযুক্তিৰ সময়ত অন্ধবিশ্বাসৰ কথাও কয়। মায়ঙৰ যাদু আচলতে তন্ত্ৰ মন্ত্ৰ বেজবেজালি নে কি হয়? অকণমান আপোনাৰ পৰা যদি এই বিষয়টোত অলপ যদি স্পষ্টকৈ জানিব পাৰোঁ। হয় হয়, বহুত মানুহ আহে, কিন্তু এইবিলাক ঘপকৈ শিকোৱা কথা নহয়। যিটো যাদু বা মন্ত্ৰ এইটো ঘপকৈ শিকোৱা কথা নহয়। কিন্তু আগৰ মই যিখিনি দেখিছিলোঁ বেজ, তেওঁলোকে বিভিন্ন ইষ্ট দেৱতাবিলাকক পূজা কৰিছিল, পূজা কৰি যাদু মন্ত্ৰ কৰিছিল আৰু সেইবিলাক খাটিছিলে। এতিয়া মানে লাহে লাহে সেইবিলাক নোহোৱা হৈছে আৰু যাদু মন্ত্ৰেও কাম নিদিয়া হৈছে। তথাপিতো অৱশিষ্টখিনি ৰাখিবৰ কাৰণে কেতিয়াবা মই বেজবিলাকক দেখুৱাই দিওঁ তালৈ যোৱা, আৰু তেওঁলোকে যদি শিকায় তেতিয়াহ'লে মোক ক'বলগীয়া একো নাই। কিন্তু তেওঁলোকে তেনেকৈ এইটো ঘপকৈতো শিকোৱা বস্তু নহয়, এইটো বিভিন্ন পদ্ধতি আছে, নিয়ম আছে। সেই নিয়মবিলাক ৰক্ষা কৰিহে তেওঁক শিক্ষা দিব পাৰিব, ইয়াতে থাকিব লাগিব, আৰু তেওঁলোকৰ থকা সময় নাই। ঘপকৈ আহিলে তেনেকৈ শিকিব নোৱাৰি। গতিকে এনেকুৱাকৈ আৰু চলি আছে। আৰু বহুত হেৰিৰ পৰা আহে, আমাৰ পৃথিৱীত বহু হেৰিৰ পৰা, মোৰ তাতে বহু আহে। আজি যি মহোৎসৱ, কি কাৰ্যসূচী ৰাখিছে যাদুৰ বিশেষকৈ? যাদু এতিয়া ইয়াত বোধহয় মই কাৰ্যসূচীখন মোক তেনেকৈ জানিবলৈ দিয়া নাই মুখ্য কমিটিয়ে, যদিও ইয়াৰ পিছতে আমাৰ যাদুৰ যিটো কাৰ্যসূচী সেইটো আবেলিলৈ আৰম্ভ হ'ব বুলি কৈছে। আৰু
ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পৰিৱেশটো দেখুৱাই গৈছোঁ এই মুহূৰ্তত, আৰু মোৰ সৈতে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা আছে। মই অকণমান তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। গোটেই এই মহোৎসৱটোৰ মূল আচলতে গুৰি ধৰোঁতা দেৱাশিষ শৰ্মা, এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া, তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আজি দেখিছোঁ মায়ঙৰ এই যি প্ৰসিদ্ধ যি যাদুবিদ্যা, তাক এক আচলতে সমগ্ৰ দেশবাসীৰ আগত তুলি ধৰিবলৈ কিছু চেষ্টা কৰিছে, কিছু তাক জীয়াই ৰখাৰ কিছু আপুনি এটা প্ৰয়াস লৈছে আপোনালোকৰ উদ্যোগত। কি কাৰ্যসূচী ৰাখিছে আজি এই মহোৎসৱত? আজি মৰিগাঁও জিলা প্ৰশাসন তথা মায়ং আৰু মৰিগাঁওবাসী ৰাইজে একত্ৰিত হৈ আজি আমাৰ মৰিগাঁও এই ইন্দ্ৰজাল যাদু উৎসৱভাগ আমি উদযাপন কৰিবলৈ লৈছোঁ। আৰু তাত ধৰি লওক আমাৰ যি ঐতিহ্যপূৰ্ণ ইতিহাস আছিলে, আৰু ইতিহাসক কেতিয়াও আমি নগণ্য কৰিব নোৱাৰোঁ। যি আমাৰ পৰম্পৰা আছিলে, যি ইতিহাস আছিলে, সেই আমি জীয়াই ৰাখিব লাগিব। কিছু কাৰণবশতঃ হয়তো আমাৰ এই তন্ত্ৰ মন্ত্ৰৰ এই সুন্দৰ এই নগৰীখন এইখন হয়তো লাহে লাহে লুপ্ত হ'ব ধৰিছিলে, আৰু এই ইতিহাস আমি জীয়াই ৰাখিব লাগিব। আৰু অকলশৰীয়াকৈ কোনেও নোৱাৰে, তাত ৰাইজ একত্ৰিত হ'ব লাগিব। আৰু আজিৰ দিনটোত আপুনি দেখিছে স্বতঃস্ফূৰ্তভাৱে ৰাইজ একত্ৰিত হৈছে। সমগ্ৰ মায়ং তথা মৰিগাঁওবাসী ৰাইজ আজি একত্ৰিত হৈছে। আৰু আমাৰ মূল উদ্দেশ্য এইটো যে অকল আমাৰ